হাই, মই ৰত্নদত্ত SHG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম যে আমাৰ SHG বা আত্মসহায়ক গোটৰ বহি কেইখন মেইনটেইন কৰিব লাগে। কাৰণ আত্মসহায়ক গোটটো খোলাৰ লগে লগে আমাৰ কিছু লিখা পঢ়া কৰিব লাগে আৰু কিছু নোটছ বা হিচাপ ৰাখিব লাগে। এইবিলাক কৰিবৰ কাৰণে আমাৰ কেইবাখনো বহি লাগে আৰু সেই বহিকেইখন কি কি? বহি আমাৰ লাগিব 8টা। এই 8টা বহিত আমি গোটেইখিনি আমাৰ আত্মসহায়ক গোটৰ ডিটেইলছ আমি তাত মেইনটেইন কৰিম। তাৰ কাৰণে আমাৰ লিখিব লাগিব এই 8টা বহিতেই। প্ৰথম হৈছে আমাৰ যিটো আছে উপস্থিতি পঞ্জীয়ন বহি। উপস্থিতি পঞ্জীয়ন বহি মানে এটেণ্ডেঞ্চ ৰেজিষ্টাৰ্ড। যিহেতু আপোনালোকৰ সপ্তাহে সপ্তাহে সভা পাতিব দিছে, সেই সভাত কোন কোন আহিছে, সদস্য কোন কোন আহিছে, কোনো অহা নাই, সেই তাত গোটেই ডিটেইলছটো ৰাখিব লাগিব। এই SHGৰ এটেণ্ডেঞ্চ ৰেজিষ্টাৰ পৰা মেইনটেইন কেনেকৈ কৰে তাৰ কাৰণে মোৰ বেলেগ এটা ভিডিঅ' বনোৱা আছে। তাত চালে আপোনালোকে গম পাব যে উপস্থিতি পঞ্জীয়ন বহিটো কেনেকৈ মেইনটেইন কৰে। বাকী মোৰ গোটেইকেইটাই বহি পূৰা ডিটেইলছকৈ বনোৱা আছে বেলেগ ভিডিঅ'ত, আপোনালোকে চালে তাত গোটেইখিনি গম পাব। নেক্সট আছে সভাৰ বিষয় বহি বা কাৰ্য বিৱৰণী বহি। তাত কি কৰিব লাগিব, তাত আপোনালোকে সভাত কি কি আলোচনা কৰিলে, সভাৰ এজেণ্ডা কি, সভাত আজি কি কি আলোচনা কৰিব, তাৰ গোটেইখিনি ডিটেইলছ আপোনালোকে এই কাৰ্য বিৱৰণী বহীত লিখিব লাগিব। এইটো 2 নম্বৰ বহি গ'ল। 3 নম্বৰ হৈছে সঞ্চয়ৰ বহি। সঞ্চয়ৰ কাৰণে আপোনালোকে যিটো সভা পাতে সপ্তাহে সপ্তাহে, তাত আপোনালোকে কিবা এটা সঞ্চয় কৰে, হয় নহয়? মাহত 4বাৰ আপোনাৰ সভা পাতে, 4বাৰ আহি পেলাই আপোনালোকে কিছু টকা ৰাখে। সেই টকাটো কিমান টকা ৰাখিলে তাৰ এটা হিচাপ ৰাখিব লাগে। সেইটো হ'ল সঞ্চয়ৰ বহীত আমি এইটো হিচাপটো ৰাখিব লাগিব। নেক্সট আছে নগদ বহি বা কেছ বুক। নগদ বহি হৈছে আমাৰ গোটৰ যিটো ইম্পৰ্টেণ্ট বহি। তাত আমি আমাৰ গোটৰ গোটেই হিচাপ তাত আমি মেইনটেইন কৰিম। তেনেকৈ ধৰক কিমান টকা আপোনালোকৰ গোটত এমাহৰ ক্ষেত্ৰত কিমান টকা গোটত আহিলে, কিমান টকা আপোনালোকৰ ইনকাম হ'ল, কিমান টকা খৰচ হ'ল, কিমান টকা ঋণ দিলে, তাৰ গোটেই ডিটেইলছটো এই কেছ বুকত মেইনটেইন থাকিব। নেক্সট আছে আপোনাৰ ঋণৰ বহি। ঋণৰ বহিটো কি কৰে, ঋণৰ বহিত আপোনালোকে যিহেতু গোটত এটা নিয়ম আছে যে আমি ঋণ দিবই লাগিব পঞ্চসূত্ৰৰ মতে, সেই ঋণটো কাক দিছে, কিমান টকা দিছে, কিমান দিনৰ কাৰণে দিছে, কিমান টকা ইণ্টাৰেষ্টত দিছে, কেতিয়া ঘূৰাই দিব, তাৰ গোটেই ডিটেইলছটো আপোনালোকে সেই ঋণৰ বহীত লিখিব লাগিব। তাত আপোনাৰ পূৰা ঋণৰ কি কি আছে গোটেইখিনি পাই যাব ডিটেইলছটো। সেইটো কাৰণে মোৰ ভিডিঅ' বনোৱা আছে, চাব পাৰে। SHGৰ সকলো তথ্য জানিবৰ কাৰণে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থৈ দিব। তাৰ কাৰণে আপুনি গোটেই তথ্যটো জানিব পাৰিব SHGৰ। মোৰ বেলেগ বহুত ভিডিঅ' বনোৱা আছে SHGৰ ওপৰত, CLF কি, তাৰ বাকী গোটেইখিনি আপোনালোকে চাব পাৰে। নেক্সট আছে ব্যক্তিগত পাছবুক। ব্যক্তিগত পাছবুকত কি হৈছে, যি সঞ্চয় আপোনালোকে গোটত কৰিলে, সেই সঞ্চয়টো আপোনালোকে গোটৰ বহীত লিখা থাকিলে, কিন্তু কেতিয়াবা কি হয় খেলি মেলি লাগি যায় যে মই ইমান টকা দিছোঁ, সঞ্চয় বহীত লিখা হোৱা নাই। সেইকাৰণে ব্যক্তিগত পাছবুকত যিমান টকা আপোনালোকে গোটত দিছে সেই টকাটো আপোনালোকৰ ব্যক্তিগত পাছবুকতো লিখি থ'ব লাগিব, যাতে এইটো খেলি মেলি নহয়। নেক্সট আছে প্ৰাপ্তি আৰু আদায়ৰ বহি। কিমান টকা আপোনালোকৰ প্ৰাপ্তি হ'ল, পালে, কিমান টকা আদায় কৰিলে, কিমান টকা গোটৰ পৰা দিলে, সেই গোটেইখিনি আপোনালোকৰ এই প্ৰাপ্তি আৰু আদায় বহীত লিখা থাকিব। নেক্সট আছে সাধাৰণ খতিয়ানৰ বহি। সাধাৰণ খতিয়ানৰ বহীত এইটো লেজাৰ বুলি কোৱা হয়। সাধাৰণ খতিয়ানৰ বহীত আপোনালোকৰ কেছ বুকত আপোনালোকৰ কিমান টকা খৰচ হ'ল, কিমান টকা ব্যয় হ'ল এইটো লিখা থাকিব, কিন্তু সাধাৰণ খতিয়ানৰ বহীত লিখা থাকিব যে ক'ৰ পৰা কিমান টকা আপোনালোকে আহিলে, তাত ফুল ডিটেইলছটো সাধাৰণ বহীত লিখা থাকিব। আৰু খৰচ কি কাৰণে খৰচ হ'ল, ক'ত খৰচ কৰিলে, তাৰ ফুল ডিটেইলছটো এই সাধাৰণ খতিয়ানৰ বহীত লিখা থাকিব। এইটো ইম্পৰ্টেণ্ট বহি হয়। নেক্সট আছে গোটৰ পাছবুক আৰু চেকবুক। গোটৰ পাছবুক আৰু চেকবুক যিটো আছে, আমাৰ গোটৰ বহি যিটো ছেভিংছ বুক আৰু চেকবুক, যেতিয়া গোটৰ পৰা টকা উঠাব লাগে তেতিয়া আমি চেকত লিখি পেলাই দিব লাগে, আৰু তাত প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী চহী থাকিব লাগে। এই গোটেইকেইটা বহি আপোনালোকে গোটত মেইনটেইন কৰিব লাগিব, তেতিয়াহ'লে কি হ'ব, গোটটো ভালকৈ চলিব। কাৰণ আমাৰ পঞ্চসূত্ৰৰ মতে কোৱা আছে যে গোটৰ বহি বা হিচাপ ধুনীয়াকৈ মেইনটেইন কৰিব লাগিব। গতিকে আশা কৰিছোঁ আপোনালোকে গম পাইছে যে গোটৰ কি কি বহি থাকিব লাগে। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।